ইতিমধ্যে কৈছে যে আপুনি বহুত মানুহ লগ পোৱা নাই কিন্তু আপুনি জুবিন গাৰ্গক পাইছিলে আৰু তাৰপিছত জুবিন গাৰ্গৰ লগত আপুনি একেলগে যাত্ৰা কৰিছে সেই আৰম্ভণিখন ক'ত কেনে মোৰ আচলতে জুবিন দাৰ লগত বজোৱা দি ষ্টাৰ্ট নহয় ষ্টুডিঅ' লাইন দিয়ে ষ্টাৰ্ট আচ্ছা বিকজ মই গান কিবা সৰু সুৰাকৈ মিউজিক কৰি থাকোঁ তেতিয়া সেই কৰি থাকোঁতে এদিন কিবা এটা প্ৰডিউচাৰে ক'লে এইটো ভক্তিমূলক গান এটা এইটো জুবিন গাৰ্গে গাব তুমি জুবিন গাৰ্গক গোৱাৰ দায়িত্বটো লোৱা মইতো এইটো নোৱাৰিম কাৰণ ৰাতি ক'ত গাব তেওঁ ক'ত কি কৰে মই এইটো নাজানিম দিগন্ত বৰদলৈ আছে দিগন্ত দাৰ লগত ভালেই আছিল দিগন্ত দাক কৈছোঁ দাদাক গোৱাই দিব কৈছে তই আহি যাবি ৰাতি এনেকৈ 7টামান বজাত মই নাযাওঁ প্ৰডিউচাৰে বহুত জোৰ কৰিলে কৈছে কি আমি আৰু নাযাওঁ তোমাক যি হয় জুবিন দাৰ পে'মেণ্টটোও দিলে মোক আৰু মোক হাত খৰচটোও দিছে যে তুমি আজি কৰা আৰু আমাৰ কাৰণে কষ্ট হয় মই ডিজি মিউজিকত তেতিয়া এন কে প্ৰডাকশ্যন কাইলৈ দিগন্ত দাক ফোন কৰি পেলাই এনেকৈ আহিলোঁ সন্ধিয়া 6টা বজাতে গৈছোঁ এতিয়া 8টা বজালৈকে দাদাক দেখিছোঁ এবাৰ ওলাই এবাৰ ভিতৰত যায় এবাৰ ওলাই ভিতৰত যায় ক'বলৈও মোৰ ভয় লাগিছে গান আছে বুলি বহুত মানুহ ৰখি আছে মোৰ নিচিনাকৈ এতিয়া গম পাইছোঁ আৰু ফিল্ডটো যে মানুহৰ কি অৱস্থা হয় মই ৰখি আছোঁ মই বৈদ্য খঙো উঠিছে কিয় যে ফচিলোঁ আজি এনেকুৱা তাৰপিছত আৰু ঘপককৈ ক'লে কি ইয়াত নাগাওঁ গান আজি এই অৰেঞ্জত গাম আকৌ অৰেঞ্জত গ'লোঁ অৰেঞ্জত যোৱাৰ পিছত মোক দেখা পাই কৈছে তই ইয়াতে কিয় আহিছ তাতেও দেখিছোঁ ইয়াতেও দেখিছোঁ যে অঁ মই দাদা গান এটা আছিল ডিজিত যা তাতে গাম আকৌ ডিজিত গ'লোঁ তেতিয়া 11টা বাজিল ৰাতি তাৰপিছত দিগন্ত বৰদলৈৰ ভিতৰত ৰেকৰ্ডিং কৰিছে মাজে মাজে দৰ্জাখন খুলি সুধোঁ তেওঁ দাদা গানটো মানে বহি থাকচোন হ'লে মাতি দিম মই কৈছোঁ অঁ আকৌ বহি আছোঁ 12টা বাজিল অলপ পিছত দেখিছোঁ দিগন্ত দা ওলাই গ'ল জুবিন গাৰ্গ ওলোৱা নাই মই দিগন্ত দা কৈছোঁ ভাতটো খাই আহোঁ বুলি ক'লে দিগন্ত দা নাহিল কিন্তু তাৰপিছত আৰু তাৰপিছত মই ভিতৰত সোমালোঁ তাৰপিছত অকণমান পিছত আহিল পিছত দিগন্ত দা আহিল গান গালে 1:30 বাজিল দিগন্ত দা গ'ল জুবিন দাই তেতিয়া লগত আৰু বিমান দাহঁত আছিল নেকি আৰু কোনোবা মানুহ আছে মই মানে এতিয়া যে পইচাটো যে দিছিল প্ৰডিউচাৰে পইচাটো দিব লাগিব পইচাটো দিয়া চিটুৱেশ্যনটো বিচাৰি পোৱা নাই ঘপককৈ যদি কওঁ দাদা পইচাটো যদি শৰ্মাই দিয়ে আকৌ খং চং উঠে এতিয়া মই চিটুৱেশ্যনটো ভাবি আছোঁ তেওঁ যদি অকণমান মোৰ ওচৰত যদি অলপ ষ্টেবল হৈ ৰখে তেন মই ক'ম দাদা পে'মেণ্টটো লওক মই যাওঁ আৰু এতিয়া মই পে'মেণ্টটো নিদিয়াকৈও যাব নোৱাৰোঁ দিবলৈও প্ৰস্তুত তেনেতে মানে ক'লে কি বহুত পুৰণা গান এটা আছিল বহুত দিন আগতে সেইটো মিৰাকল কিবা এটা হ'ল বহুত দিন আগতে গানটো গাইছিলোঁ কিন্তু মই গাইছিলোঁ কলকাতাৰ কোন ছিংগাৰজনীয়ে গাইছিলে কোনোবা এজনী ছিংগাৰে গাইছিলে গানটো পিছত থিয়েটাৰত দিয়া গ'ল তাৰপিছত গাইছিলোঁ ময়ো গাইছিলোঁ কিন্তু মোৰ ভইচটো ডিলিট হ'ল গানটো মই নেক্সট টাইম আৰু গাব নোৱাৰোঁ সেই ফিল্ডটোত গাব নোৱাৰোঁ কিন্তু শুনিলে গম পাবি চবেই মোক উদ্দেশ্যি কোৱা নাই তাতে থকা আৰু বয়োজ্যেষ্ঠ আৰু বেলেগ বেলেগ মানুহ আছিল বহুতক মই চিনিও নাপাওঁ মোক কৈছোঁৱে আগতে মই বহুত মানুহ চিনি নাপাওঁ তাৰপিছত তেওঁ গানটো নিজে আহি কম্পিউটাৰত বজালে ভইচটো তেওঁৰ ভইচটো নাই নানা হৈ আছে আৰু ফিমেল ভইচটো লিৰিক্সত আছে বেংগলী গান দাদা ইফালে গান শুনাই পেলাই এই গানটো মই গাইছিলোঁ আকৌ নেক্সট টাইম মই গাব নোৱাৰোঁ বুলি কৈ আছে মই মানে কিবা কিবি যে নাই বুলি যে ক'লে তেওঁ ভইচটো গাইছিলোঁ কিন্তু ডিলিট হৈ গ'ল মই নিজে আৰু উস্তাদি মাৰিলোঁ আৰু অলপ কম্পিউটাৰটো কোনো নায়েই যিহেতু মালিক মই মাউচটো লৈ উস্তাদি মাৰোঁতে কেতিয়াবা ৰিচেণ্টত থাকে তাৰ পৰা আকৌ টানি আনি লগাবলৈ খালি অলপ দিগদাৰ কিন্তু মই সেইবিলাক কৰি ভাল পাওঁ আকৌ কঠিন কামখিনি সেইটো কৰোঁতে গানটোতো বাজি গ'ল দাদাৰ ভইচটো বাজি যাওঁতে দাদাই এনেকৈ চাই পেলাই কৈছে কি এইটো কোনে বজালে মই ভাবিলোঁ কি এতিয়া কেছটো উল্টা হ'ল নেকি কিজনী জুবিন দাক শুনাব মনে নাছিল মই এতিয়া আকৌ উস্তাদি মাৰি এইটো শুনাই দিলোঁ আজিয়ে ফৰিঙৰ মৰণ আৰু মোৰ আজিয়ে শেষ আজিয়ে লাষ্ট এতিয়া গালিয়ে খাম নে মাৰে খাম ঠিক নাই মই কৈছোঁ দাদা ময়ে টিপা গ'লোঁ কি টিপিলি মই কৈছোঁ কি টিপিলোঁ নাজানো কিন্তু কিবা এটা টিপিলোঁ এইটো আজি 5 বছৰ আগত গোৱা গান নোলাল চবেই ক'লে ডিলিট হ'ল তোক ক'ৰ পৰা ওলালে এইটো কিবা এটা নহয় ভয়ানক কিবা এটা কৰিলি তোৰ নাম কি তেতিয়াহে সুধিছে মই নামটো ক'লোঁ মোক তোৰ নাম্বাৰটো দি যাবি লাগিব তই মোৰ লগত কাম কৰিব লাগিব মই কৈছোঁ হ'ব দাদা তই মিউজিক কৰ ন গাইছে অলৰেডি গান তেতিয়াহে মোক সুধিছে মোৰ নাম্বাৰটো ল'লে মই দিলোঁ দি পেলাই মই পে'মেণ্টৰ কথাটো ক'লোঁ দি পেলাই মই যাওঁ ক'ত যাওঁ ৰাতিপুৱা আকৌ এই ৰুলাৰ যে গাড়ী যে ৰাস্তা যে ৰাস্তাখন লোহাৰ চকাৰ যে ৰুলাৰ চলাইছে তেতিয়া উষা কৰ্টত থাকে মোকো ৰুলাৰত উঠাই লৈছে গৈ পেলাই মই বোলো কিবাকৈ ঘৰ গৈ পালেই হ'ল আৰু ঘৰ গৈ পালোঁ প্ৰডিউচাৰক ক'লোঁ গান হ'ল আপোনাৰ
মই কেতিয়াও ভবা নাই যে জুবিন গাৰ্গে মোক সন্ধিয়া ফোন কৰিব আচ্ছা পিছদিনা সন্ধিয়া 5টা বজাত ফোন কৰিছে তেওঁৰ নাম্বাৰটো মোৰ তাত নাই তেতিয়া ট্ৰু কলাৰো নাছিল মই কৈছোঁ হেল্ল' তই আহি যা 6টামান বজাত সেইবুলি কৈছে মই কোনে কৈছে মই জুবিন দাই কৈছে বুলি মই এনেকুৱা হৈ গ'লো মানে জুবিন দাই কৈছে 6টা বজাত আহি যা কি কাম কৰিম বা মই একো নাজানো গৈছোঁ আজিৰ পৰা তই মই ইয়াতে যি গান গাম তই ৰেকৰ্ড কৰিব লাগিব তেতিয়া ৰাজনাহঁতে জানে আৰু আজিৰ পৰা তই মই গান গালে তই ৰেকৰ্ড কৰিবি সেই যাত্ৰা আৰম্ভ তেতিয়ালৈকে বজোৱাটো নাজানে তেতিয়া আমি ৰুণজুন এলবামখনৰ কাম চলি আছে আচ্ছা